পুনৰ কলিয়াবৰত গজৰাজৰ তাণ্ডৱ খাদ্যৰ সন্ধানত অহা বন্য হস্তীয়ে ভাঙি তহিলং কৰিলে বাসগৃহ নিৰ্বিকাৰ ৰাজ্যৰ ব্যাকুম বন বিভাগ ৰাজ্যত হাতী মানুহৰ সংঘাতে বাতৰি শিৰোনাম দখল কৰি আহিছে কলিয়াবৰত অব্যাহত আছে বন্য হস্তীৰ তাণ্ডৱ নিশা কলিয়াবৰ সোণাৰী বাগানত পুনৰ বন্য হস্তীৰ উপদ্ৰৱ সোণাৰী বাগানৰ বগাগঞ্জুৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে এটা বন্য হস্তীয়ে অৱশ্যে সেই সময়ত বাসগৃহটোত নাছিল গৃহস্থ ওচৰৰে ভতিজাৰ ঘৰতে আছিল বগাগঞ্জু নামৰ লোকজন দুসপ্তাহ পূৰ্বে বগাগঞ্জুৰ বাসগৃহৰ ক্ষতিসাধন কৰিছিল বন্য হস্তীয়ে বন্য হস্তীৰ উপদ্ৰৱ ৰোধ কৰাত ব্যৰ্থ হৈছে বন বিভাগ হাতী কেতিয়া আহিছিল হাতী 12টা মানত আহিছে আহিতো আমিতো নাই ভতিজাটো ঘৰত আছি 12টা মানত আহি আৰু বেৰ চেৰ ভাঙিছে অলপমান ধান আছিলে তাকে খিচিলে আৰু চাউল মোনাটো লৈ গ'ল নে চাউল মোনাটোৱে চবালে জানো এতিয়া ভগৱানে জানে সিয়ে জানে আগতো ভাঙিছে নেকি আগতো ভাঙিছিলে 2 সপ্তাহমানৰ আগত আৰু ৰাতিও আহি ভাঙিলে হাতী আহিয়ে থাকে নেকি আহিয়ে থাকে মাজে মাজে কেইদিন এৰিব আকৌ আহিব ফৰেষ্টে পহৰা নিদিয়ে নেকি পহৰা নিদিয়ে মানে ফৰেষ্টত ফোন কৰিলেহে ফৰেষ্ট আহে এনেই নাহে ফৰেষ্ট ঘৰ ভঙাৰ পিছত আহে তেতিয়া হাতী চাবলৈ নাপায় তেতিয়া কয় কিয় মাতিছিলেতো ঘৰ ভাঙিছে বুলিহে মাতিছিলোঁ এনেই মানুহ নামাতে নহয় পহৰা ভালকৈ নিদিয়ে মানে নিদিয়ে এতিয়া কেম্পতে থাকে ফোন কৰিলেহে আহে এতিয়া কি ক'ব চৰকাৰ কিবা আহ্বান জনাব নেকি যে আপোনাৰ ঘৰটো হাতীয়ে ভাঙি চৰকাৰৰ পৰা কিবা সহায় বিচাৰিব নেকি হয়তো দিয়ে নিদিয়ে এতিয়া কিবা বিচাৰে নেকি হে আপুনি কিবা সহায় বিচাৰে নেকি দিব জানো সহায়টো দিলেতো ভালেই আছিলে মই আৰু বুঢ়া মানুহটো কি কৰিম কাম নে বন নাই কৰিব নোৱাৰোঁ ঘৰত বহি থাকোঁ চৰকাৰে ঘৰ এটা দিলে ভাল আৰু চৰকাৰৰ ঘৰ মানে দুচৰাৰ মাটি সেইকাৰণে দিয়া নাই অঁ ঠিক আছে হ'ব কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ প্ৰতিবেদন টাইমছ মিডিয়া 24